হাঁহি থকা বা সুখত থকা মানুহ এজনৰ ভিতৰত কিমান দুখ, কিমান যন্ত্ৰণা, কিমান কষ্ট থাকিব পাৰে, সেই মানুহজনে যদি নিজে নকয় তেতিয়াহ'লে আমি গম পাব নোৱাৰোঁ। আজি মই আপোনালোকক মোৰ জীৱনৰ এক সঁচা ঘটনা কম বুলি ভাবিছোঁ। আজিৰ পৰা প্ৰায় 15 বছৰ আগৰ কথা। তেতিয়া মই নিজেই চলাত যথেষ্ট অসুবিধা হৈছিল তথা পৰিয়ালটো চলোৱাত যথেষ্ট আৰ্থিক সংকটত পৰিছিলোঁ। তেতিয়া মোৰ সম্বন্ধীয় মানুহ এজনে উলুবাৰীৰ সীমা প্লাজাত এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ তলত কাম কৰিবৰ কাৰণে মোক ব্যৱস্থা কৰি দিছিল। আৰু তেতিয়া মই এদিনাখন যেতিয়া মই বেগ এটাত মোৰ কাগজ পত্ৰ আৰু কিছু সংখ্যক মোৰ প্ৰয়োজনীয় কাপোৰ কানি লৈ মই সেই সীমা প্লাজাৰ সেই কনষ্ট্ৰাকশ্যন কোম্পানীটোলৈ গৈছিলোঁ, তেতিয়া তেওঁ মোৰ ডিগ্ৰীৰ কাগজ পত্ৰ আহিছে। তেওঁ মোক কৈছিল, ঠিক আছে, আমাৰ কনষ্ট্ৰাকশ্যনৰ বিভিন্ন ঠাইত কাম চলি আছে, আপুনি যিকোনো এটা কামত আপোনাক চোৱা চিতাৰ দায়িত্ব দিম। দৰমহাৰ কথা পতা হোৱা নাছিল। মনতে ভাবিছিলোঁ যি দিয়ে সেয়াই যথেষ্ট হ'ব। আৰু তেতিয়া তেওঁ এজন সৰু ল'ৰা এজন, মানে হয়তো 20 বছৰমান হ'ব, তেনেকুৱা ল'ৰা এজনক মোৰ ওচৰলৈ মাতি আনি ক'লে যে আজি তুমি যি যি বজাৰ কৰিবা এখেতক লগত লৈ যোৱা আৰু বজাৰখিনি কৰা হোৱাৰ পিছত ৰঙিয়ালৈ লৈ যাবা। আৰু মোকো ক'লে যে আজি এওঁৰ লগত তুমি য'ত যি বজাৰ কৰিব লাগে, আমি য'ত য'ত বস্তু কিনো আপুনি চিনি ল'ব আৰু লগতে ৰঙিয়াতে বস্তুখিনি দি থৈ কালি ৰাতিপুৱা 9 বজাত এইখিনি পাব। মই ভাবিলোঁ হ'ব। এই বুলি ভাবি সেই ল'ৰাজনৰ লগত গোটেই গুৱাহাটী ঘূৰি এখন 407 ট্ৰাক এখনৰ গোটেই বস্তু বজাই কৰি আমি যেতিয়া ৰঙিয়া পাওঁ তেতিয়া প্ৰায় 7:30 বাজিছিল। তাৰপিছত আমি বস্তুখিনি দুটা স্পটত যেতিয়া নমাই দিবলৈ যাওঁ তেতিয়া প্ৰায় 10 বাজিল। আৰু তেতিয়া মই সেই কনষ্ট্ৰাকশ্যন কোম্পানীৰ মানুহজনলৈ মই ফোন কৰিলোঁ আৰু ক'লোঁ, দাদা এতিয়াতো 10 বাজিল, এতিয়া গাড়ী মটৰ পোৱা নাযাব, মই এতিয়া কি কৰিম বাৰু? মই এতিয়া ঘৰলৈ যাওঁ নে কি কৰোঁ? আপুনি মোক এটা পৰামৰ্শ দিয়ক। তেতিয়া সেই মানুহজনে মাত্ৰ কৈছিল, সেইটো তোমাৰ সমস্যা, মই একো নাজানো, মাত্ৰ তুমি অহাকালি ৰাতিপুৱা 9 বজাত মোৰ অফিচ পাব লাগিব, এই বুলি কৈ ফোনটো কাটি দিছিল। তেতিয়া মোৰ মনত কি ভাৱ হৈছিল আপোনালোকে এবাৰ অনুভৱ কৰক। তাৰপিছত কিন্তু সেই গাড়ীখন, যিখন গাড়ীত আমি সেই ৰঙিয়ালৈ বস্তুবোৰ লৈ গৈছিলোঁ, সেই গাড়ীখন কেন্দুকোণাত ঘৰ, গতিকে তেওঁ গুৱাহাটীলৈ উভতি নাযায়, কিন্তু কেন্দুকোণালৈকে আহিব। তেতিয়া মই সেই গাড়ীখনতে আহি কেন্দুকোণা পালোঁ আৰু কেন্দুকোণা পাওঁতে প্ৰায় 10:30 বাজিল। তেতিয়া মই ভাবিলোঁ ইয়াৰ পৰা মই বাইহাটা চাৰিআলিলৈকে বা মই মোৰ ঘৰলৈ কেনেকৈ যাম, এই বুলি ভাবি ঘপককৈ মনত পৰিল তাত এখন ধাবা। ধাবাখনৰ মালিকজন মোৰ চিনাকি। সৌভাগ্যবশতঃ তেওঁৰ নম্বৰটো মোৰ ওচৰত আছিল। মই তেখেতক ফোন কৰিলোঁ, দাদা মই আপোনাৰ ধাবাৰ ওচৰত আছোঁ, মানে মোৰ এনেকুৱা অসুবিধা হ'ল, এতিয়া মই কেনেকৈ ঘৰ পাম? তেতিয়া মানুহজনে ক'লে, মই খাই লৈ শুব লৈছোঁ, ৰ'বা তুমি অকণমান ৰোৱা, মই গৈ আছোঁ, এই বুলি কৈ সেই মানুহজনে আগবাঢ়ি আহিল। আৰু মই তেওঁৰ ধাবাৰ সন্মুখতে থাকিলোঁ। থকাৰ পিছত তেওঁ ক'লে, ৰ'বা তোমাক মই পঠিয়াই দিম বাইহাটা চাৰিআলিলৈকে, তুমি চিন্তা কৰিব নালাগে, এই বুলি কিছু সময় কথা পাতি থকাৰ পিছতে এখন 407 ট্ৰাক আহি ধাবাখনৰ পৰা অকণমান আঁতৰত ৰৈ গ'ল। ৰৈ যায় তাৰ পৰা 4জন মানুহ, এজন ড্ৰাইভাৰ, লগতে বাকী 3জন নৰ্মেল আৰু বনোৱা যেনো পায়, অন্য মানুহ যেনো পায়, তেনেকুৱা মানুহ 4জন নামি আহিল, আহি ধাবাত কিবা খাবলৈ সোমাই গ'ল। যেতিয়া সোমাই গ'ল সেই মুহূৰ্তত মই ধাবাৰ সন্মুখতে দাদাজনৰ কথা পাতি আছিলে, দাদা ৰ'বা ইহঁতকে মই সুধোঁ, এই বুলি দাদাই ভিতৰলৈ সোমাই গৈ সুধিলে যে সুধি আহিল, আহি ক'লে ময়ো আছিলোঁ ওচৰত, যে এওঁক বাইহাটা চাৰিআলিলৈকে লৈ যাব লাগিছিল, কিবা অসুবিধা হয়। সিহঁতে অকণমান ইতস্ততা বোধ কৰি পিছত ক'লে হ'ব আমি লৈ যাম, আমি কিবা অলপ খাই লওঁ। তেতিয়া দাদাজন আৰু মই আহি ধাবাৰ সন্মুখতে কথা পাতি থাকিলোঁ। ঠিক তাৰ অকণমান পিছতে এটা পুলিচৰ টীম এখন জিপচিত আহি ধাবাখন পোৱাৰ আগমুহূৰ্তত অকণমান আঁতৰত ৰ'ল। তাৰ পৰা তেওঁলোকে নামি আহি তেওঁলোকেও ধাবাত কিবা খাবলৈ সোমাল। মই একো ভবা নাই। তাৰপিছত
সেই মানুহকেইজনে যিখন ট্ৰাকত মোৰ বাইহাটা চাৰিআলিলৈ অহাৰ কথা আছে সেই মানুহকেইজনলৈ সেই তাত তামোল পাণ চিগাৰেট এইবোৰ জ্বলালে আৰু তেওঁলোকে কিন্তু প্ৰতি মুহূৰ্ততে সেই পুলিচৰ জিপচিখনলৈ লক্ষ্য কৰি আছে তেওঁলোকে যেন কিবা এটা শংকাত আছে কিবা এটা যেন এইমাত্ৰ কিবা এটা ঘটনা এটা ঘটি যাব এনেকুৱা ভাৱ এটা আছে তথাপিতো তেওঁলোকে ভিতৰত মোক বহাৰ সুবিধা কৰি বাকী দুজন ট্ৰাকখনৰ ওপৰত ট্ৰাকখন কিন্তু কিবা ভিতৰত বস্তু আছে আৰু বান্ধি থোৱা আছে ত্ৰিপালেৰে তেওঁলোকে ওপৰত উঠি ল'লে তেতিয়া কিন্তু খুব বেছি ঠাণ্ডাও নাই তেতিয়া খুব বেছি গৰমো নাই অক্টোবৰ মাহমান হ'ব তেতিয়া মই ভিতৰত বহি ধুনীয়াকৈ গাড়ীলৈ দাদাজনক ধন্যবাদ জনাই আহি আছোঁ তেতিয়া সেই মানুহকেইজনে মোক ক'লে আপোনাক কিন্তু আমি বাইহাটা চাৰিআলি পোৱাৰ আগমুহূৰ্তত নমাই দিম আৰু নহ'লে বাইহাটা চাৰিআলি ক্ৰছ কৰি আমি নমাই দিম আমি যিহেতু গুৱাহাটীলৈ যাম আমি কিন্তু মেইন পুলিচ পইণ্টত আমি কিন্তু আপোনাক তাত নমাই নিদিওঁ এই বুলি কোৱাৰ লগে লগে মোৰ অকণমান ভয়ো লাগিল এইটো কথাটো কেতিয়া ক'লে বোলে চিন্তা কৰিব নালাগে আমি হয় আগত নমাই দিম নহ'লে পিছত নমাই দিম আমি মেইন ট্ৰেফিক পইণ্টত আমি নমাই নিদিওঁ মই ক'লো হ'ব যিকোনো এঠাইত নমাই দিলে হ'ব তেওঁলোকে আহি আছে কিন্তু তেতিয়া ড্ৰাইভাৰজনে ওপৰত উঠি থকা মানুহকেইজনক প্ৰায় সুধি আছে আহি থকা সেইখন গাড়ী আহি আছে নেকি এনেকৈ সোধে আৰু কেতিয়াবা সেই পুলিচৰ জিপচিখন আহি আছে নেকি আমাক ফ'ল' কৰিছে নেকি তেতিয়া মোৰ বেছিকৈ ভয় লাগি গ'ল কি কথা ইয়াত মই উঠিলোঁ এইখন গাড়ীয়ে পুলিচক ভয় কৰি আৰু খুব সেইখন গাড়ীয়ে যিমান স্পীডত আচলতে চলাব লাগে কিন্তু তাতকৈ বেছি স্পীডত গাড়ীখন চলাইছে আৰু যেন তেওঁলোকে যেন কিবা এটা পৰা আঁতৰি আহিব বিচাৰে এনেকুৱা এটা ভাৱত মোৰ ভয় লাগিলেও একো এটা মাত বোল নকৰাকৈ আহিলোঁ আহি বৰ্তমান য'ত বাইপাছ হৈছে আৰম্ভণিতে ৰঙিয়াৰ পৰা অহা ছাইডত সেইখিনিতেই মোক নমাই দিলে মই ভাবিলোঁ ঠিক আছে সেইফালে পিছফালৰ পৰা উভতি অহাতকৈ মই এইখিনি খোজকাঢ়িয়ে যাম মেইন চাৰিআলিলৈকে তাৰ পৰা মই ব্যৱস্থা কৰিম এই বুলি ভাবি মই তাতে নামিলোঁ নামি মই খোজকাঢ়িলোঁ ট্ৰাকখন খুব জোৰেৰে গুচি গ'ল ঠিক তেতিয়াই আহি মই যেতিয়া ট্ৰেফিক পইণ্টটো পাওঁ তেতিয়াই দেখিলোঁ যে কেইজনমান পুলিচে সেইফালৰ পৰা মানুহ চাৰিজনক এৰেষ্ট কৰি লৈ আহিছে যিটো গুৱাহাটী লাইনৰ দিশৰ পৰা আহি তেওঁলোকে চাৰিজন মানুহক বান্ধি লৈ আহিছে মই তেতিয়া অকণমান দেখা নেদেখাৰ ভাও ধৰি মই অকণমান লাইটৰ পোষ্ট এঘাৰ অকণমান ৰৈ দিয়াৰ দৰে কৰিলোঁ যাতে সিহঁতে মোক দেখা নাপায় এই বুলি তেওঁলোকে যেতিয়া আমাৰ মংগলদৈ ফালে বাইহাটা চাৰিআলি থানাৰ পৰাই গুচি গ'ল তেতিয়া তাৰ পিছে পিছে আৰু দুজন চিপাহী আহি আছিল এজন ট্ৰেফিক আৰু এজন পুলিচৰ মানুহ তেওঁলোকে যেতিয়া আহিল তেতিয়া তেওঁলোক যেতিয়া অকণমান আঁতৰি গ'ল যাক এৰেষ্ট কৰি আনিছিল সেই পুলিচৰ টীমটোৱে সিহঁত যোৱাৰ পিছত মই সুধিলোঁ এওঁলোকক কিয় এনেকৈ লৈ আহিল তেতিয়া সেই পুলিচজনে মোক ক'লে যে এই মাত্ৰ 407 এখনত ভাঙৰ বেপাৰী এওঁলোকে ভাং লৈ আহিছে আৰু আমাৰ তথ্যমতে আমি সেইখনক অকণমান আগত আমি ৰখাই আমি সেই চাৰিজনক এৰেষ্ট কৰিছোঁ কাৰণ তাতে চব ভাঙে আছে এওঁলোকে সদায় ভাঙৰ বেপাৰ কৰি থাকে তেতিয়া মোৰ গাটো জিকাৰ খাই উঠিল যে সেই মই যদি আগত নেনামি যদি মই আৰু যদি এইফালে আগত নামিলোঁ তেতিয়াহ'লে মই সেইদিনা কি হ'লো হয় ভাঙৰ বেপাৰী বুলি প্ৰমাণ হৈ গ'লো হয় আৰু পিছদিনাখনে হয়তো বাতৰিত উঠিল হয় ভাঙৰ বেপাৰীৰ ফটো এখন আৰু তাত মোৰ ফটোখন হয়তো থাকিলহেঁতেন হয়তো সেই মানুহকেইজনে ক'লেহেঁতেন যে অমুক আজি আমি উঠাইহে আনিছোঁ অমুক জড়িত নহয় কিন্তু পুলিচে বাৰু কিমান বিশ্বাস কৰিলেহেঁতেন আৰু তেতিয়াৰ পৰা মোৰ জীৱনটো কি ধৰণৰ হ'লহেঁতেন এবাৰ আপোনালোকেও ভাবক ময়ো মাজে মাজে ভাবি উঠি শিহৰিত হৈ উঠোঁ এই যে এই ঘটনাটোৰ আৰম্ভণিতে কিন্তু এটা কথা মই ক'বলৈ ৰৈ গৈছিল সেই ঘটনাটো হ'ল যেতিয়া তেওঁলোকে পুলিচৰ কথা কৈছিল যে গাড়ীখনে আমাক ফ'ল' কৰি আছে নেকি তেতিয়া কিন্তু মই একমাত্ৰ মই কৈছিলোঁ মনে মনে কৈছিলোঁ হে ভগৱান তোমাৰ বাহিৰে মোৰ আজি উদ্ধাৰ কৰাটা কোন নাই যিকোনো বিপদৰ সময়ত তুমি মোক উদ্ধাৰ কৰিবা এই বুলি কিন্তু মই ভগৱানক এবাৰ স্মৰণ কৰিছিলোঁ আৰু এইটো কৰিছিলোঁ কিয় কাৰণ মোক দেউতাই শিকাইছিল যদি তই কেতিয়াবা বিপদত পৰ তেতিয়াহ'লে গায়ত্ৰী মন্ত্ৰটো এবাৰ গাবি
আৰু ভগৱানৰ ওচৰত তোৰ জীৱনটো এৰি দিবি। আৰু সেই দেউতাৰ কথা মনত পৰি সেই গাড়ীত আহি থাকোঁতেই মই এবাৰ গায়ত্ৰী মন্ত্ৰ মনতে পাঠ কৰিছিলোঁ আৰু ভগৱানক কৈছিলোঁ, তুমি যি কৰা কৰিবা, আৰু মই যদি ভুল কৰিছোঁ তুমি শাস্তি দিবা, আৰু যদি মই ভুল কৰা নাই তেতিয়াহ'লে মোক শাস্তি নিদিবা। এই যে মোৰ সঁচা ঘটনাটো, এই ঘটনাটো মই আজি আপোনালোকক এইকাৰণে ক'লোঁ, মানুহৰ জীৱনত দুখ প্ৰতি মুহূৰ্ততে আহিবই। আমিতো সুখটো আমি বিচাৰি ফুৰোঁ, কিন্তু দুখ আমাৰ থাকে। কিন্তু সেই দুখবোৰৰ সময়ত আমি যদি ভগৱানক বা আমাৰ জ্যেষ্ঠজনে কোৱা কথাবোৰক যদি আমি আওকাণ কৰি চলোঁ, তেতিয়াহ'লে সেই দুখৰ পৰা আমি পৰিত্ৰাণ কিন্তু সহজতে নাপাওঁ। আৰু যদি আমি দুখৰ সময়ত আমাৰ জ্যেষ্ঠজনে আমাক দিয়া পৰামৰ্শ, আমাক দিয়া আশীৰ্বাদ আৰু ভগৱানক যদি এবাৰ স্মৰণ কৰোঁ, তেওঁ নিশ্চয় আমাক যিমানেই বিপদ নাহক কিয় সেই বিপদৰ পৰা আমাক উদ্ধাৰ কৰিবই। আশা ৰাখিছোঁ মোৰ এই সঁচা কাহিনীটোৱে আপোনালোকক কিবা নহয় কিবা জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদি মোক আপোনালোকে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ৰাখে। ধন্যবাদ।